ছাত্ৰ-ছাত্ৰীসকল এটা ইম্পৰ্টেন্ট টপিক এলচি দোলন আমি এইটো ভিডিঅ'ত জানিব চেষ্টা কৰিম এটা বৰ্তনী ভাবি লোৱা এটা হল আবেশক আৰু এটা ধাৰক ধাৰকটো প্ৰথমতে এইটো বৰ্তনী সংযোগ কৰা হোৱা নাছিলে আমি বাহিৰৰ পৰাই কোবাৰ পৰাই ধাৰকটো কি কৰিছো আহিত কৰিছো চাৰ্জ কৰিছো এটা ধাৰক চাৰ্জ কেনেকৈ কৰে এটা বেটাৰীৰ লগত সংযোগ কৰি মুঠতে ইয়াক আমি আহিত কৰি দিছো বা চাৰ্জটো ম্যাক্সিমাম কৰি দিছো এতিয়া এই যেটো ধাৰক আছে ক্যাপাসিটৰ আছে ইয়াৰ এটা কয়েল এটা কুণ্ডলী বা এটা আবেশকৰ দুটা মূৰত লগাই দিছো লগাই দিলে কি হ'ব এইটোহে এলচি দোলনৰ মূল কথাটো কেৱল এটা আধানযুক্ত ধাৰক আৰু এটা আবেশক দুইটা আদৰ্শ মানে ইহতৰ ৰুট নাই বুলি ধৰি ললো থকা বৰ্তনীত ইহতৰ মাজত শক্তি অবিৰতভাৱে দুল খাই বা দুলি থাকে এই পৰিঘটনাটোক এলচি দোলন বুলি কোৱা হয় কেনেকৈ দুলি থাকে বা কি শৰ্তত দুলি থাকে হেতু বুজিবলৈ চেষ্টা কৰিম এটা আহিত ধাৰক ভি ভোল্টেজ লৈকে ইয়াক মানে কৰা হল তাৰ বিভৱ দিয়া হল এটা আবেশকৰ সৈতে সংযোগ হক তাৰ পিছত বৰ্তনীটোৰ প্ৰবাহিত হ'ব এই ধাৰকটো যেহেতু আধান জমা হৈ আছে এই আধানবোৰ কি হ'ব উলাই যাবলৈ চেষ্টা কৰিব পথ পোৱাৰ লগে লগে প্ৰবাহ এটা যাব এতিয়া কথাটো বুজিবলৈ চেষ্টা কৰিবা যেটো ধাৰক আছে তাৰ সীমিত পৰিমাণৰ আধান জমা হৈ গৈ থাকে আৰু সেই আধানটো যেতিয়া ইয়াৰ পৰা উলাই গৈ থাকে তেতিয়া প্ৰবাহৰ মানটো হ্ৰাস পাই গৈ থাকিব যেতিয়া ধাৰকটোৰ জমা থকা যিখিনি আধান হেবোৰৰ বাবে প্ৰবাহ যেটো যাব প্ৰবাহটো যেহেতু পৰিৱৰ্তনশীল কমি গৈ থাকে তেতিয়া হলে এই যেটো আবেশক আছে আবেশকটোৱে এটা হ্ৰাস পাই থকা এটা প্ৰবাহ যেতিয়া অনুভৱ কৰিব তাৰ যেটো ফ্লাক্স থাকিব তাৰ ফ্লাক্সটো কি হ'ব ক্ৰমান্বয়ে হ্ৰাস পাই গৈ থাকিব তাৰ বাবে ইয়াৰ মাজত এটা স্বয়মাবেশ সৃষ্টি হ'ব আৰু যাৰ বাবে ইয়াত এটা শক্তি এটা সঞ্চয় হ'ব সেই শক্তিটো চুম্বকীয় শক্তি হিচাপতে সঞ্চয় হ'ব তাৰ মানে এটা ধাৰকৰ বৈদ্যুতিক শক্তি যিমান হ্ৰাস পাই গৈ থাকিব এটা আবেশকত তাৰ চুম্বকীয় শক্তি সিমানে বৃদ্ধি পাই গৈ থাকিব তাৰ পিছত বৰ্তনীটোৰ প্ৰভাৱিত হ'ব ধাৰকৰ পৰা নিৰ্গত হ'ব আৰু একে সময়তে আবেশকত উৎপন্ন হোৱা আবিষ্ট প্ৰবাহ পুনৰ ধাৰকটোক আহিত কৰিব মানে এতিয়া যেহেতু ধাৰকটোৰ যেটো প্ৰবাহ আছে প্ৰবাহটো এটা সময়ত নাইকিয়া হৈ যাব আৰু হেতু সময়তে কি কৰিব এই যেটো আবিষ্ট প্ৰবাহ বা যেটো চুম্বকীয় শক্তি এই আবেশকটোত হৈছে হেতুৰ পৰা আকৌ প্ৰবাহ উল্টা দিশত যোৱা আৰম্ভ কৰিব আৰু সেই প্ৰবাহটোৱে আকৌ এই ধাৰকটো পুনৰ আগৰ দৰে আহিত কৰি কমপ্লিট চাৰ্জ দি দিব আকৌ যেতিয়া এই আবেশকটোৰ সম্পূৰ্ণখিনি যেটো শক্তি নাই শেষ হৈ গল তেতিয়া আকৌ ধাৰকটোৰ পৰা আকৌ প্ৰবাহটো চলি গৈ থাকিব আকৌ ধাৰকটোৰ মুঠ শক্তি শেষ হৈ যোৱাৰ পিছত আকৌ আবেশকটোৰ পৰা প্ৰবাহ গৈ ধাৰকটোক আকৌ আহিত কৰিব সো এই যেটো প্ৰক্ৰিয়া শক্তিটো ধাৰকৰ পৰা আবেশকলৈ আৰু আবেশকৰ পৰা ধাৰকলৈ চলি থাকিব অবিৰতভাৱে এটা নিৰ্দিষ্ট কম্পনাংকেৰে আহিতকৰণ আৰু অনাহিতকৰণ এই প্ৰক্ৰিয়াটো এটা নিৰ্দিষ্ট সময়ত বা এটা নিৰ্দিষ্ট পৰ্যায়কালত চলি থাকিব এটুকে আমি এলচি দোলন বুলি জানো ধৰি লোৱা আই হৈছে বৰ্তনীটোত পাৰ হৈ যোৱা প্ৰবাহ যেতিয়া ধাৰকটোৰ আধান কিউ উলাই যায় যিকোনো মুহূৰ্তত কিউ আধান উলাই যাওতে প্ৰবাহটো আই বুলি ধৰি লৈছো এটা কাৰ্চফৰ নীতি অনুসৰি VC - VL = 0 তাৰ মানে ধাৰকটোৰ যেটো বিভৱান্তৰ আৰু আবেশক যেটো বিভৱান্তৰ সেই দুটা মিলাই এই দুটা সমান হ'বগে VC মানে Q/C minus VL মানে L/dI/dt = 0 ইয়াতে আমি di/dt ক আমি d²q/dt² লিখিব পাৰো সেকেন্ড অৰ্ডাৰ ডিফাৰেন্সিয়েল আৰু Q/C minus L d²q/dt² = 0 কৰি dq²/dt² পৃথক কৰিবলৈ গলে আমি পাম q তলত 1/LC মানে d²q/dt² minus 1/LC q = 0 এটা যিসকলে ক্লাস 11 ৰ শেষৰ চেপ্টাৰ খিনি পঢ়া নাই তোমালোকৰ দিগদাৰ পাব পাৰা সৰল পৰ্যায়বৃত্ত গতি কিন্তু সৰল পৰ্যায়বৃত্ত গতিত আমি পাইছিলো যে d²x/dt² minus ω²x = 0 দেখিবা ইয়াতে আমি যেটো সমীকৰণ পাইছো আৰু সৰল পৰ্যায়বৃত্ত গতি যেটো সমীকৰণ দেখা কিন্তু সদৃশ আৰু দেখাত প্ৰায় একেই
ইয়াত আধানৰ পৰিৱৰ্তন হৈছে আৰু ইয়াতে দূৰত্ব বা সৰণৰ পৰিৱৰ্তন হৈছে ইয়াতে q আছে ইয়াতে x আছে এই যেটো 1/LC ইয়াতে ওমেগা স্কয়াৰৰ সমান ওমেগা মানে কি কম্পনাঙ্ক তাৰ মানে দুটা তুলনা কৰিলে পাম ওমেগা স্কয়াৰ ইকুৱেল টু 1/LC মানে ওমেগা হ'ব 1/√LC AI হৈছে দোলনটোৰ কম্পনাঙ্ক মানে যদি L ৰ মানটো জানা C ৰ মানটো জানা তেতিয়া হলে ওমেগা টো উলাই যাব আৰু ওমেগা টো কি হল যে 1 সেকেন্ডত কিমান বাৰ এইটো ধাৰকৰ পৰা আবেশকলৈ আৰু আবেশকৰ পৰা ধাৰকলৈ শক্তিটো ইফাল কিফাল হৈ থাকিব এটোৱে LC দোলনৰ মূল কথাখিনি